আজিৰ এই ভিডিঅ'টিত আমি ষ্টেট এণ্ড কেপিটেলৰ ওপৰত কিছু কথা আলোচনা কৰিম। এই ভিডিঅ'টো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এডিআৰই, নবোদয় আদি যিবোৰ কম্পিটিটিভ এক্সাম আছে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কুৱেশ্যন বিলাক পৰীক্ষাত দিয়ে। ঠিক আছে, গতিকে ইয়াতে গোটেইখিনি নোটছ তোমালোকৰ বাবে লৈ আহিছো। গোটেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো মনোযোগেৰে একেলগে চাই থাকিবা। এটা পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কেনেকুৱা ধৰণৰ এমচিকিউ দিব পাৰে, ইম্পৰ্টেণ্ট নোটছ কোনখিনি হয়, ঠিক আছে, কি বেছি হোৱাৰ চান্স আছে, গোটেইখিনি আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। ধুনীয়াকৈ কেৱল তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, আৰু যদিহে তোমালোকে ভিডিঅ'টো চাই ভাবা যে আমি উপকৃত হৈছো বা আমাৰ ভিডিঅ'টো চাই আমাৰ ভাল হৈছে বা পৰীক্ষাত আহিব পাৰে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। এতিয়া ফাৰ্ষ্ট আমি চাওঁ ষ্টেটসমূহৰ নাম আৰু সেই ষ্টেটসমূহৰ কেপিটেল। পৰীক্ষাত আমাক বহুত বেছি সুধি থাকে যে অসমৰ বা অসমৰ যি সাত ভনী আছে, সাত ভনীসমূহৰ কেপিটেল বিলাকৰ ৰিলেটেড কুৱেশ্যন প্ৰায় সুধি থাকে। ঠিক আছে, গতিকে চোৱা ফাৰ্ষ্ট অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ কেপিটেল কি হয়? অমৰাৱতী। ঠিক আছে, অন্ধ্ৰপ্ৰদেশৰ কেপিটেল কি হয়? অমৰাৱতী। নেক্সট আমি চাওঁ অৰুণাচল প্ৰদেশ। ঠিক আছে, অৰুণাচল প্ৰদেশটো ইম্পৰ্টেণ্ট হয়। অৰুণাচল প্ৰদেশৰ কেপিটেল কি হয়? অৰুণাচল প্ৰদেশৰ কেপিটেল হৈছে ইটানগৰ, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট চোৱা অসম। অসমৰ কেপিটেল কি হয়? অসমৰ ৰাজধানী কি হয়? অসমৰ ৰাজধানী হৈছে দিছপুৰ। নেক্সট চোৱা বিহাৰ। বিহাৰৰ ৰাজধানী কি হয়? বিহাৰৰ ৰাজধানী হৈছে পাটনা। ঠিক আছে, ছত্তীশগড় চোৱা, ছত্তীশগড়ৰ ৰাজধানী কি হয়? ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। একেধৰণে আমি নেক্সট চাওঁ গোৱা। গোৱাৰ ৰাজধানী কি হয়? পানাজী। ঠিক আছে, গুজৰাটৰ কি হয় চোৱা, গুজৰাটৰ হৈছে গান্ধীনগৰ। গুজৰাটৰ কি? গান্ধীনগৰ। হাৰিয়ানাৰ কি হয়? হাৰিয়ানাৰ হৈছে চণ্ডীগড়। নেক্সট চোৱা হিমাচল প্ৰদেশৰ কি হয় চোৱা, হিমাচল প্ৰদেশৰ হৈছে চিমলা। একেধৰণে আমি নেক্সট চাওঁ ঝাৰখণ্ড। ঝাৰখণ্ডৰ চোৱা, ঝাৰখণ্ডৰ কি হয়? ৰাঁচী। ঠিক আছে, নেক্সট চোৱা কৰ্ণাটক। কৰ্ণাটকৰ কেপিটেল কি হয়? কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু। ঠিক আছে, কেপিটেল হৈছে বেংগালুৰু। নেক্সট চোৱা কেৰেলা। কেৰেলাৰ হৈছে তিৰুৱনন্তপুৰম। ঠিক আছে, কেৰেলাৰ কি হয়? তিৰুৱনন্তপুৰম। নেক্সট চোৱা মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ কি হয় চোৱা, মধ্যপ্ৰদেশৰ হৈছে ভোপাল। ঠিক আছে, এতিয়া নেক্সট চোৱা মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ চোৱা, মহাৰাষ্ট্ৰৰ কেপিটেল কি হয়? মহাৰাষ্ট্ৰৰ হৈছে মুম্বাই। একেধৰণে চোৱা মণিপুৰ। মণিপুৰৰ কি হয়? মণিপুৰৰ হৈছে ইম্ফল। মেঘালয়ৰ কি হয় চোৱা, মেঘালয়ৰ হৈছে শ্বিলং। মিজোৰামৰ কেপিটেল হৈছে আইজল আৰু নাগালেণ্ডৰ কেপিটেল হৈছে কোহিমা। ঠিক আছে, এতিয়া নেক্সট চোৱা উৰিষ্যা। উৰিষ্যাৰ কেপিটেল কি হয়? ভুৱনেশ্বৰ। উৰিষ্যাৰ কেপিটেল কি? ভুৱনেশ্বৰ। নেক্সট পাঞ্জাব। পাঞ্জাবৰ কেপিটেল কি হয়? চণ্ডীগড়। ৰাজস্থানৰ কেপিটেল কি হয়? জয়পুৰ। ছিকিমৰ কেপিটেল কি হয়? গেংটক। তামিলনাডুৰ কেপিটেল কি হয়? তামিলনাডুৰ কেপিটেল হৈছে চেন্নাই। ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। নেক্সট চোৱা তেলেংগানা। তেলেংগানাৰ কেপিটেল কি হয় চোৱা, তেলেংগানাৰ হৈছে হায়দৰাবাদ। নেক্সট চোৱা ত্ৰিপুৰা। ত্ৰিপুৰা কি হয়? ত্ৰিপুৰা হৈছে আগৰতলা। নেক্সট উত্তৰ প্ৰদেশৰ চোৱা, উত্তৰ প্ৰদেশৰ হৈছে লক্ষ্ণৌ। নেক্সট চোৱা উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ কি হয়? উত্তৰাখণ্ডৰ হৈছে দেহৰাদুন। এতিয়া ৱেষ্ট বেংগলৰ চোৱা, ৱেষ্ট বেংগলৰ কি হয়? কলকাতা। নেক্সট চোৱা এতিয়া এমচিকিউ হিচাপত কেনেকে আমাক কুৱেশ্যনত দিব পাৰে। ঠিক আছে, চোৱা ষ্টেট এণ্ড কেপিটেলৰ এমচিকিউ। চোৱা হোৱাট ইজ দ্য কেপিটেল অফ আছাম? হোৱাট ইজ দ্য কেপিটেল অফ আছাম? ইমান ইজি কুৱেশ্যন তোমালোকৰ নাহে, তোমালোকক মই তোমালোকে অলপমান চাই থাকা। ঠিক আছে, কেনেকুৱা ধৰণৰ আহিব পাৰে। যেনে আমাক কি সুধিছিলে, হোৱাট ইজ দ্য কেপিটেল অফ আছাম? অৰ্থাৎ অসমৰ ৰাজধানী কি হয়, সেয়া আমাক কুৱেশ্যন সুধিছে। এতিয়া নিশ্চয় তোমালোকে জানাই অসমৰ ৰাজধানী কি হয় সুধিছিলে, গুৱাহাটী, দিছপুৰ, শ্বিলং নে ইম্ফল হয়? অসমৰ ৰাজধানী কি হয়? নিশ্চয় জানাই তোমালোকে, কাৰেক্ট কি হ'ব? অসমৰ ৰাজধানী হৈছে দিছপুৰ। ঠিক আছে, গতিকে অপশ্যন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনেকুৱা ধৰণে আমি সেই যিখিনি নোটছ আছে, অৰ্থাৎ ইয়াৰে থকা এইখিনি ধুনীয়াকৈ পঢ়িব লাগিব, পঢ়ি আমি মুখস্থ কৰিব লাগিব। কৰাৰ পিছত পৰীক্ষাত আমাৰ যেনেকুৱা ধৰণৰ কুৱেশ্যনটো নিদিয়ক কিয়, আমি আনসাৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰিবলৈ লাগিব। ঠিক আছে, গতিকে ডিৰেক্টলি এমচিকিউ হিচাপত মুখস্থ কৰাতকৈ এই নোটছখিনি তোমালোকে ধুনীয়াকৈ চাবা, তেতিয়া তোমালোকৰ পৰীক্ষাত যিয়ে নুসুধক কিয় ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকে ধুনীয়াকৈ আনসাৰটো উলিয়াবলৈ পাৰিবা। এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2। Which state has Itanagar as its capital? অৰ্থাৎ ইটানগৰ কোনখন ৰাজ্যৰ ৰাজধানী আমাক সুধিছে। ইটানগৰ কোনখন ৰাজ্যৰ ৰাজধানী? অপশ্যন আছিলে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। এতিয়া আমাক কি সুধিছিলে, ইটানগৰ কোনখন ৰাজ্যৰ ৰাজধানী? জানানে ইটানগৰ কোনখন ৰাজ্যৰ ৰাজধানী? ইটানগৰ কি সুধিছে, কোনখন ৰাজ্যৰ ৰাজধানী সেয়া আমাক সুধিছে। চোৱা কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ বি থকাটো, ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। গতিকে এনেকুৱা ধৰণে কুৱেশ্যনটো কি কৰিব তোমালোকক বনাই দিব। ঠিক আছে,
এতিয়া চোৱা তোমালোকে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো কি দিছিলে তোমালোকে ধুনীয়াকৈ মনোযোগেৰে চোৱা কুৱেশ্যনটোত আমাক সুধিছিলে যে হোৱাট ইজ দা কেপিটেল অফ মণিপুৰ মণিপুৰৰ ৰাজধানীখনৰ নাম কি সেয়া আমাক কুৱেশ্যনটোত সুধিছে অপচন আছিলে শ্বিলং কোহিমা ইম্ফল আৰু আইজল আমাক কি সুধিছিলে আমাক সুধিছে যে মণিপুৰৰ ৰাজধানীখনৰ নাম কি হয় যে মণিপুৰৰ ৰাজধানী কি হয় জানানে মণিপুৰৰ ৰাজধানীখনৰ নাম চোৱা মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল গতিকে এই অপচনবোৰৰ ভিতৰত আমি অপচন সি কি কৰিব লাগিব কাৰেক্ট দিব লাগিব এতিয়া আমি নেক্সট চাওঁ হা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কি আছিল চোৱা কোহিমা ইজ দা কেপিটেল অফ হুইচ ষ্টেট কোহিমা কোনখন ৰাজ্যৰ ৰাজধানী সেয়া আমাক কোৱেশ্চনটোত সুধিছে কি সুধিছে যে কোহিমা কোনখন ৰাজ্যৰ ৰাজধানী হয় অপচন বিলাক আমি চাওঁ হা অপচন এ মিজোৰাম বি নাগালেণ্ড সি সিকিম ডি আছিলে ত্ৰিপুৰা আমাক কি সুধিছিলে যে কোহিমা কোনখন ৰাজ্যৰ ৰাজধানী চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া হৈছে অপচন নম্বৰ বি থকাটো নাগালেণ্ড ঠিক আছে এটা নাগালেণ্ডৰ ৰাজধানী কি হয় কোহিমা হয় ঠিক আছে নাগালেণ্ডৰ ৰাজধানী কি কোহিমা কোৱেশ্চন নম্বৰ 5 টো চাওঁ হা কোৱেশ্চন নম্বৰ 5 ত কি আছিল চোৱা হোৱাট ইজ দা কেপিটেল অফ মেঘালয় মেঘালয়ৰ ৰাজধানীখনৰ নাম কি হয় আমাক সুধিছে কি সুধিছে চোৱা মেঘালয়ৰ ৰাজধানীখনৰ নাম কি হয় এতিয়া আমি অপচন বিলাক ধুনীয়াকৈ চাওঁ হা শিলং গ্যাংটক আগৰতলা আৰু দিছপুৰ দিয়া আছে এতিয়া মেঘালয়ৰ ৰাজধানীখনৰ নাম কি হয় তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এই কোৱেশ্চনটিৰ এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব ঠিক আছে জলদি তোমালোকে ইয়াৰ আনসাৰটো আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে মেঘালয়ৰ ৰাজধানীখনৰ নাম কি ঠিক আছে কমেন্ট সেকশনত জনাবা তোমালোকে ইয়াৰ আনসাৰটো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চনটো কি আছিল তোমালোকে চোৱা আইজল ইজ দা ক্যাপিটেল অফ হুইচ স্টেট আইজল কোনখন ৰাজ্যৰ ৰাজধানী তে আইজল কোনখন ৰাজ্যৰ ৰাজধানী হয় আইজল হৈছে মিজোৰামৰ এখন ৰাজধানী ঠিক আছে মিজোৰামৰ ৰাজধানী হৈছে আইজল ঠিক আছে আইজল কোনখন ৰাজ্যৰ ৰাজধানী মিজোৰামৰ এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো কি আছিল চোৱা হোৱাট ইজ দা ক্যাপিটেল অফ ত্ৰিপুৰা ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি হয় ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি হয় অপচন আছিল আগৰতলা ইম্ফল কোহিমা আৰু শিলং ঠিক আছে আমাক কি সুধিছে যে ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি হয় আমাক সুধিছে এতিয়া ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম কি হয় ত্ৰিপুৰাৰ ৰাজধানীখনৰ নাম হৈছে আগৰতলা ঠিক আছে অপচন নম্বৰ এ টো কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কি আছিল চোৱা গ্যাংটক ইজ দা ক্যাপিটেল অফ হুইচ ষ্টেট গ্যাংটক কোনখন ৰাজ্যৰ ৰাজধানী সুধিছে গ্যাংটক ইজ দা ক্যাপিটেল অফ হুইচ ষ্টেট গ্যাংটক কোনখন ৰাজ্যৰ ৰাজধানী এতিয়া চোৱা অপচন বিলাক ধুনীয়াকৈ চোৱা অপচন কি আছিল সিকিম উৰিষ্যা বিহাৰ আৰু গোৱা দিয়া আছিল আমাক কি সুধিছে যে গ্যাংটক কোনখন ৰাজ্যৰ ৰাজধানী সেয়া আমাক কোৱেশ্চনটোত সুধিছে গতিকে কোৱেশ্চন নম্বৰ 8 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি থকাটো সিকিম ঠিক আছে গ্যাংটক সিকিম ৰাজ্যৰ কি হয় ৰাজধানী হয় এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হা কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱা হোৱাট ইজ দা ক্যাপিটেল অফ ওয়েস্ট বেংগল অৰ্থাৎ পশ্চিম বংগৰ ৰাজধানীখনৰ নাম কি হয় অপচন আছিল কলকাতা পাটনা ৰাঁচী আৰু লখনৌ দিয়া আছিল কোৱেশ্চনত আমাক কি সুধিছে চোৱা কোৱেশ্চনত আমাক সুধিছে যে হোৱাট ইজ দা ক্যাপিটেল অফ ওয়েস্ট বেংগল পশ্চিম বংগৰ ৰাজধানীখনৰ নাম কি হয় তে পশ্চিম বংগৰ ৰাজধানীখনৰ নাম কি পশ্চিম বংগৰ ৰাজধানীখনৰ নাম হৈছে কলকাতা গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ এ টো হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো কি আছিল চোৱা জয়পুৰ ইজ দা ক্যাপিটেল অফ হুইচ ষ্টেট জয়পুৰ কোনখন ৰাজ্যৰ ৰাজধানী আমাক কি সুধিছে জয়পুৰ ইজ দা ক্যাপিটেল অফ হুইচ ষ্টেট জয়পুৰ কোনখন ৰাজ্যৰ ৰাজধানী আমাক সুধিছে অপচন আছিল গুজৰাট ৰাজস্থান পাঞ্জাব আৰু হাৰিয়ানা এতিয়া এই গুটেকেইটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব জানানে তোমালোকে জয়পুৰ কোনখন ৰাজ্যৰ ৰাজধানী হয় কাৰেক্ট আনসাৰ অপচন বি ঠিক আছে অপচন বি কাৰেক্ট আনসাৰ হ'ব ৰাজস্থান ঠিক আছে জয়পুৰ ৰাজস্থানৰ ৰাজধানী কোৱেশ্চন নম্বৰ 11 চোৱা What is the capital of Bihar? বিহাৰৰ ৰাজধানীখনৰ নাম কি হয় অপচন আছিল ৰাঁচী পাটনা ৰায়পুৰ আৰু ভোপাল আমাক কি সুধিছে যে বিহাৰৰ ৰাজধানীখনৰ নাম কি সেয়া আমাক কোৱেশ্চনটোত সুধিছে এতিয়া চোৱা বিহাৰৰ যিখন ৰাজধানী সেই ৰাজধানীখনৰ নাম হৈছে পাটনা গতিকে এই অপচনটোৰ অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো কি আছিল চোৱা চেন্নাই ইজ দা ক্যাপিটেল অফ হুইচ ষ্টেট চেন্নাই কোনখন ৰাজ্যৰ ৰাজধানী আমাক সুধিছে কি সুধিছে যে চেন্নাই কোনখন ৰাজ্যৰ ৰাজধানী সেয়া আমাক সুধিছে অপচন চোৱা অপচন নম্বৰ 8 আছিল কৰ্ণাটক বি তামিলনাডু সি কেৰালা ডি আছিল তেলেংগানা এতিয়া এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক কি সুধিছিলে যে চেন্নাই ইজ দা ক্যাপিটেল অফ হুইচ ষ্টেট চেন্নাই কোনখন ৰাজ্যৰ ৰাজধানী চোৱা কোৱেশ্চন নম্বৰ 12 ৰ কাৰেক্ট আনসাৰ অপচন বি টো হ'ব চেন্নাই হৈছে তামিলনাডুৰ এখন ৰাজধানী ঠিক আছে চেন্নাই কি হয় তামিলনাডুৰ এখন ৰাজধানী হয় নেক্সট কোৱেশ্চনটো চোৱা 13 নম্বৰটো
হোৱাট ইজ দ্য কেপিটেল অফ গুজৰাট গুজৰাটৰ ৰাজধানীখনৰ নাম কি হয় আমাক সুধিছে অপচন আছিলে গান্ধীনগৰ আহমেদাবাদ মুম্বাই আৰু জয়পুৰ দিয়া আছিলে আমাক কি সুধিছে যে হোৱাট ইজ দ্য কেপিটেল অফ গুজৰাট গুজৰাটৰ ৰাজধানীখনৰ নাম কি হয় চোৱা গুজৰাটৰ যিখন ৰাজধানী সেই ৰাজধানীখনৰ নাম হৈছে গান্ধীনগৰ গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ এ টো হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 14 কোৱেশ্চনটো আছিল যে লখনৌ ইজ দ্য কেপিটেল অফ হুইচ ষ্টেট লখনৌ কোনখন ৰাজ্যৰ ৰাজধানী আমাক সুধিছে লখনৌ ইজ দ্য কেপিটেল অফ হুইচ ষ্টেট লখনৌ কোনখন ৰাজ্যৰ ৰাজধানী অপচন উত্তৰাখণ্ড উত্তৰ প্ৰদেশ পঞ্জাব আৰু উৰিষ্যা দিয়া আছিল আমাক কি সুধিছিল যে লখনৌ কোনখন ৰাজ্যৰ ৰাজধানী সেয়া আমাক কোৱেশ্চনটো সুধিছিল গতিকে চোৱা এই কোৱেশ্চনটিৰ অৰ্থাৎ কোৱেশ্চন নম্বৰ 14 ৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি টো হ'ব উত্তৰ প্ৰদেশ ঠিক আছে কোৱেশ্চন নম্বৰ 14 ৰ অপচন বি উত্তৰ প্ৰদেশ কাৰেক্ট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চনটো কি আছিল চোৱা হাউ মেনি ষ্টেটস আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত মুঠ কিমানখন ৰাজ্য আছে সেয়া আমাক সুধিছে হাউ মেনি ষ্টেটস are there in India ভাৰতত মুঠ কিমানখন ৰাজ্য আছে অপচন এ আছিল 27 খন বি 28 খন সি 29 খন আৰু অপচন নম্বৰ ডি দিয়া আছিল 30 খন এতিয়া ভাৰতত মুঠ কিমানখন ৰাজ্য আছে জানানে তোমালোকে বহুত ইম্পৰ্টেন্ট হয় চোৱা ভাৰতত থকা মুঠ ৰাজ্যৰ সংখ্যা হৈছে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব 28 খন ঠিক আছে ভাৰতত মুঠ কিমানখন ৰাজ্য আছে ভাৰতত মুঠ 28 খন ৰাজ্য আছে ঠিক আছে এইখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় এইখিনি আছিল আজিৰ এই ভিডিওটিত ইয়াৰ সম্পূৰ্ণ ভিডিওটি তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যদি জয়েন কৰিব বিচৰা এতিয়াই তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লব পাৰিবা এপটোৰ লিংক ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত তোমালোকে ধুনীয়াকে পাই যাবা ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে আমাক WhatsApp-ত মেছেজ কৰি সুধিবলৈ নাপাহৰিবা ঠিক আছে